Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে থাম্বনেইলখন চাই গমে পাইছা আজি কিহৰ ওপৰত ভিডিওটো হ'বলৈ গৈ আছে আজি মই আলোচনা কৰিম নগাঁও ডিস্ট্ৰিক্টৰ যেটো তোমাৰ প্ৰি ফাইনাল এক্সাম বা প্ৰি বোৰ্ড এক্সাম আছে হেতুৰ যেটো ৰুটিন আছে সেই ৰুটিনখন অলৰেডি প্ৰকাশিত হৈছে সেই ৰুটিনখনত তোমাৰ কেতিয়া এক্সাম ষ্টাৰ্ট হ'ব আৰু কেতিয়া এক্সাম শেষ হ'ব তোমালোকে সেই বিষয়ে জানি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগতে যেটো তোমাৰ কামৰূপ মেট্ৰো জিলাৰ যেটো ৰুটিন আছে সেই ৰুটিনটো মই আপলোড কৰিছো যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তোমালোকে ভিডিওটো চাই লবা কামৰূপ মেট্ৰোটো তোমাৰ 16 নৱেম্বৰৰ পৰা প্ৰিপাৰেটৰি এক্সাম আৰম্ভ হৈ যাব এটো নগাঁও জিলা তোমালোকৰ জিলা হয় আৰু এই জিলাৰ এক্সামটো কেতিয়া আৰম্ভ হ'ব বা কেতিয়া কোনটো সাবজেক্ট থাকিব বা এটা সাবজেক্টৰ মাজত কিমান দিন গ্যাপ আছে আৰু গ্যাপ থকাটো কিমান প্ৰয়োজনীয় সেই বিষয়ে এই ভিডিওটোত আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সায়েন্সৰ কাৰণে মই 100% চেপ্টাৰৰ এমসিকিউ অলৰেডি আলোচনা কৰিছো যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়া হলে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা আৰু হাফ ইয়াৰলি এক্সামিনেচন মই 24টা ডিস্ট্ৰিক্টৰ এমসিকিউ মই আপলোড কৰি থৈছো যদি তোমালোকে চোৱা নাই সেই ভিডিওবোৰ চাবা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কাৰণ তোমাৰ হাফ ইয়াৰলি এক্সামিনেচনৰ যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনৰ পৰা তোমালোকৰ যেটো প্ৰিপাৰেটৰি এক্সাম আহিব হেতুত মোটামুটি ভাবে 100% কোৱেশ্চনে কমন থাকিব বুলি ক'ব পাৰি কাৰণ 24টা ডিস্ট্ৰিক্টৰ যেটি এমসিকিউ তুমি ষ্টাডি কৰিবা তো 24 * 45 কৰা এতে কিমানটা এমসিকিউ মই অলৰেডি আপলোড কৰিছো তাৰ লগতে প্ৰত্যেকটো চেপ্টাৰৰ মই চেপ্টাৰ ওয়াইজ এমসিকিউ আপলোড কৰিছো যিবোৰ এমসিকিউ তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেচনত 99% এমসিকিউ কমন আহিছে তোমালোকে প্লেলিষ্টত গৈ চেক আউট কৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সায়েন্সৰটো অলৰেডি 100% হৈ গৈছে আৰু তোমাৰ লং কোৱেশ্চনৰ এনসাৰ আলোচনা কৰা হৈ আছে অলৰেডি দুটা চেপ্টাৰৰ লং কোৱেশ্চন আলোচনা কৰা হৈছে তোমালোকৰ প্ৰিপাৰেটৰি এক্সামৰ আগতে মই কোৰ্সখিনি কমপ্লিট কৰিম আৰু মেথছৰ কাৰণেও মই এমসিকিউবোৰ দি আছো চেপ্টাৰ ওয়াইজ এমসিকিউ লগতে তোমাৰ লং কোৱেশ্চনবোৰো আলোচনা কৰিম আৰু তোমালোকৰ যেটো প্ৰিপাৰেটৰি এক্সাম আছে সেই এক্সামটো শেষ হৈ গলে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰি মোক PDF যোগে এটো পঠাই দিবা কোৱেশ্চন পেপাৰটো মই MCQ লগতে লং কোৱেশ্চনৰ এনসাৰ তোমালোকক সমাধান কৰি দিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অলপ সময়ৰ ভিতৰতে কেনেদৰে এনসাৰবোৰ লিখিলে তোমালোকে ভাল এটা নম্বৰ পাবা সেই বিষয়ে মই এটা ষ্ট্ৰেটেজি বেসড এটা ভিডিও মই বনাম তোমালোকে সেই ভিডিওটো চাই লবা তোমালোকৰ বহুত সহায়ক হ'ব এতিয়া চোৱা তোমাৰ যিখন প্ৰগ্ৰাম আহিছে নগাঁও জিলাৰ তুমি প্ৰথমতে প্ৰগ্ৰামটো চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰগ্ৰামটো চোৱাৰ আগতে তোমালোকক আৰু এটা কথা কম মই তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনাইছো যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম থাকিলে তোমালোকে তাতে সুধিব পাৰা আৰু WhatsApp গ্ৰুপৰ কাৰণে মই QR কোড প্ৰভাইড কৰিছো মোৰ চেনেলত কমিউনিটি পোষ্টত গৈ চেক আউট কৰিবা তাতে QR কোডটো স্ক্যান কৰি তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তাতে তোমালোকে PDF ফাইলবোৰ পাই যাবা সায়েন্স আৰু ম্যাথছ দুটাৰে পাই যাবা এতিয়া চোৱা আমাৰ এই প্ৰগ্ৰামটোত কি গৈছে এটো চোৱা নগাঁও ডিস্ট্ৰিক্টৰ হয় এটো প্ৰি বোৰ্ড এক্সামিনেচন 2024 ডিস্ট্ৰিক্ট নগাঁও এতিয়া চোৱা তোমালোকৰ এক্সামটো ষ্টাৰ্ট হ'ব মৰ্নিংৰ পৰা মৰ্নিং 9 ৰ পৰা এটো 12 ত ষ্টাৰ্ট হ'ব আৰু ইয়াতে চোৱা আমাৰ কামৰূপ ডিস্ট্ৰিক্টত কিন্তু তোমাৰ ফাৰ্স্ট এক্সামটো ম্যাথমেটিক্স দিছে ইয়াতে কিন্তু তোমাৰ ইংলিশ দিছে আৰু চোৱা এটো তোমাৰ বহুত পিছুৱাই দিছে আমাৰ কামৰূপ মেট্ৰো জিলাৰ তুলনাত এটো 21ৰ পৰা আৰম্ভ হ'ব আৰু এটো দিছে তোমাৰ ডিসেম্বৰ সো ডিসেম্বৰৰ 21ৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব আৰু 21ত আছে তোমাৰ ইংলিশ মাজত এটা দিন গ্যাপ আছে আৰু ইয়াতে 23 দিছে তোমাৰ জেনাৰেল ম্যাথমেটিক্স এতে চা একচুয়ালি ম্যাথমেটিক্সৰ কাৰণে 2 বা 3 ডেজ এটা গ্যাপ দিলে বহুত বেটাৰ হয় কাৰণ তোমালোকৰ ইয়াতে প্ৰেক্টিস কৰাৰ কাৰণে টাইম থাকে যেহেতু তোমাৰ সময় ওচৰ চাপি আহিছে সেই কাৰণে কি জানিবা ইয়াৰ মাজত গ্যাপটো ইমান দিয়া নাই কিন্তু তথাপি ইয়াতে গ্যাপটো দিব লাগিছিল ইয়াৰ পিছত চোৱা 24ত আছে কি তোমাৰ MIL যাৰ MIL যেটো আছে কিছুমানৰ এছামিজ আছে কিছুমানৰ তোমাৰ হিন্দী আছে তো যাৰ যি MIL আছে সেই MIL মতে এটো 24ত এক্সামটো হ'ব তোমালোকৰ আৰু 26ত আছে জেনাৰেল সায়েন্স এটো চোৱা এটো মোৰ সাবজেক্ট হয় জেনাৰেল সায়েন্সটো আৰু তোমাৰ 28 এটো তোমাৰ সোশিয়াল সায়েন্স আছে আৰু ইফালে আছে তোমাৰ থাৰ্ড এটা আছে ইলেক্টিভ এটো অল ইলেক্টিভ বুলি কৈছে মানে তোমাৰ যিবোৰ ইলেক্টিভ আছে ধৰা কিছুমানৰ এৰাবিক আছে কিছুমানৰ মিউজিক আছে কিছুমানৰ তোমাৰ ডান্স আছে বা কিছুমানৰ এবাৰ নতুনকৈ যেটো
তোমাৰ বুক ইন্ট্ৰোডিউস কৰিছে যেটো তোমাৰ AI মানে আৰ্টিফিশিয়াল ইন্টেলিজেন্স হেতু এই পৰীক্ষাবোৰ তোমাৰ ইয়াতে ইনক্লুড হৈ আছে তো এতিয়া চোৱা তোমাৰ এটো আৰম্ভ হৈছে 21ত আৰু তোমাৰ শেষ হৈছে কিমানত এটো 30ত চোৱা মোটামুটি তোমাৰ 9 দিনৰ ভিতৰতে কি কৰিছে এক্সামটো টেক কৰিছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ প্ৰিপাৰেচন কেনেকুৱা চলি আছে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা এতিয়া জয়েন হৈ লোৱা এটো সৰু এটা ভিডিও আছিল আশা কৰিছো তোমালোকৰ সহায়ক হ'ব যদি তোমালোকৰ কোৱেশ্চন এটো প্ৰগ্ৰামৰ যদি PDF ফাইল লাগে তোমালোকে WhatsApp গ্ৰুপত মেছেজ কৰিবা মই তোমালোকক এটো প্ৰভাইড কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল সায়েন্স আৰু ম্যাথছৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সকলোখিনি আমাৰ এটো ইউটিউব চেনেলতে মানে আলোচনা কৰা হ'ব তোমালোকে ভিডিওবোৰ ৰেগুলাৰলি চাই থাকিবা আশা কৰিছো তোমালোকৰ সহায়ক হ'ব ভিডিওটোৰ মাধ্যমেৰে আকৌ লগ পাম যেটো তোমাৰ ষ্ট্ৰেটেজি বেসড যেটো মই ভিডিও বনাম ষ্ট্ৰেটেজি বেসড মানে তোমালোকে কেনেদৰে ষ্ট্ৰেটেজি ফলো কৰিবা যাৰ ফলত তোমালোকে ভাল নম্বৰ এটা পাব পাৰা স্পেশালি সায়েন্স আৰু ম্যাথছত আৰু এটা কথা তোমালোকৰ ইয়াতে যেটো এমআইএল আছে যাৰ তোমাৰ এমআইএল এছামিছ আছে সেই সকলৰ কাৰণে মই যিখিনি তোমাৰ এছামিছৰ গ্ৰামাৰ পাৰ্ট আছে সেই গ্ৰামাৰ পাৰ্টখিনি মই কিন্তু ডিসকাশন কৰিম তোমালোকে যদি প্ৰথমবাৰ আহিছা তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ইংলিশৰ যিখিনি তোমাৰ গ্ৰামাৰ পাৰ্ট আছে সেই গ্ৰামাৰ পাৰ্টখিনি যেটো তোমাৰ প্ৰিপাৰেটৰি এক্সাম হ'ব প্ৰি টেষ্ট এক্সাম হ'ব সেই প্ৰি টেষ্ট এক্সামৰ মই 100% জিলাৰ মই ইংলিশৰ গ্ৰামাৰ পাৰ্টখিনি মই ডিসকাশন কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ষ্টাডি কৰা ভালদৰে আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম ষ্ট্ৰেটেজি ভিডিওত ধন্যবাদ